ৰঙিয়াত তীব্ৰবেগী স্কৰ্পিঅ বাহনে এফালৰ পৰা মহতিয়াই গ'ল ই-ৰিক্সা সহ বাইক। ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ সিটাৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখী তীব্ৰবেগী স্কৰ্পিঅ বাহনে দুখনকৈ ই-ৰিক্সা সহ এখন বাইকত খুন্দিয়াই পলায়ন কৰে। এই দুৰ্ঘটনাৰ ফলত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত লোকজন ৰঙিয়াৰ বিহাপাৰাৰ তাৰিফুল আলী বুলি জানিব পৰা গৈছে। লোকজন বৰ্তমান ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাইক আৰোহীজন। একদম পুরো স্পিড আইছি হেফলে গাড়ি নছিল বলে হেফলে ডাইরেক্ট ফার্স্ট টাইম মুক্ত লগাই দিছি আসলে মুখ পরে আরোটা গাড়ি আছে একটু বড় গাড়ি ছিল বাইকটা মারিস নি বাইকত মারা নাই রিস্কাতে মারছি মানুহ কিমান আছে গাড়ী তাতে মানুহ নাছিল সিঙ্গেল আছে তোমাৰ গাড়ীত মানুহ আছিল নাই মই আছিলো মাছ আছিল আৰু মাল লুট আছিল তোমাৰ বেটাৰী গাড়ীখন মাৰিছিল মানে 2 নম্বৰ বেটাৰী গাড়ীখন পিছফালে বাইকখন মই আছিলো বেটাৰী গাড়ী খুন্দা লাগি মোৰ বাইকত লাগি মই ডাইৰেক্ট সুচলি গৈছো পুৰা কি গাড়ী মাৰিছে 4 চাকা গাড়ী কোন ফালৰ পৰা আহিছে ইফালৰ পৰা আহিছে তামুলপুৰ চাইডৰ পৰা আহিছে তামুলপুৰ পৰা ৰঙিয়া চাইডে গৈছে মানুহ কিবা হৈছে না মানুহটো তাতে মুখৰি বাটে যাব মুখৰি পুৰা কে যায় ডাইৰেক্ট মেডিকেল বহুত হৈছিল আজি বহুত চিৰিয়াছ লোক লাগে গাড়ী বাট বহুত যেনেকুৱা আছে মই বেটাৰী গাড়ীখন মাৰি যদি ডাইৰেক্ট আহে কোন মই হতাম লব লাগে। ৰঙিয়াত তীব্ৰবেগী স্কৰ্পিঅ বাহনে এফালৰ পৰা মহতিয়াই গ'ল ই-ৰিক্সা সহ বাইক। ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ সিটাৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখী তীব্ৰবেগী স্কৰ্পিঅ বাহনে দুখনকৈ ই-ৰিক্সা সহ এখন বাইকত খুন্দিয়াই পলায়ন কৰে। এই দুৰ্ঘটনাৰ ফলত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত লোকজন ৰঙিয়াৰ বিহাপাৰাৰ তাৰিফুল আলী বুলি জানিব পৰা গৈছে। লোকজন বৰ্তমান ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাইক আৰোহীজন। একদম পুরো স্পিড আইছি হেফলে গাড়ি নছিল বলে হেফলে ডাইরেক্ট ফার্স্ট টাইম মুক্ত লগাই দিছি আসলে মুখ পরে আরোটা গাড়ি আছে একটু বড় গাড়ি ছিল বাইকটা মারিস নি বাইকত মারা নাই রিস্কাতে মারছি মানুহ কিমান আছে গাড়ী তাতে মানুহ নাছিল সিঙ্গেল আছে তোমাৰ গাড়ীত মানুহ আছিল নাই মই আছিলো মাছ আছিল আৰু মাল লুট আছিল তোমাৰ বেটাৰী গাড়ীখন মাৰিছিল মানে 2 নম্বৰ বেটাৰী গাড়ীখন পিছফালে বাইকখন মই আছিলো বেটাৰী গাড়ী খুন্দা লাগি মোৰ বাইকত লাগি মই ডাইৰেক্ট সুচলি গৈছো পুৰা কি গাড়ী মাৰিছে 4 চাকা গাড়ী কোন ফালৰ পৰা আহিছে ইফালৰ পৰা আহিছে তামুলপুৰ চাইডৰ পৰা আহিছে তামুলপুৰ পৰা ৰঙিয়া চাইডে গৈছে মানুহ কিবা হৈছে না মানুহটো তাতে মুখৰি বাটে যাব মুখৰি পুৰা কে যায় ডাইৰেক্ট মেডিকেল বহুত হৈছিল আজি বহুত চিৰিয়াছ লোক লাগে গাড়ী বাট বহুত যেনেকুৱা আছে মই বেটাৰী গাড়ীখন মাৰি যদি ডাইৰেক্ট আহে কোন মই হতাম লব লাগে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।